নমস্কাৰ বন্ধুসকল, কি খবৰ? মই নিৰঞ্জন বৰা, মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ফাইনেলি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এডমিট কাৰ্ড মুকলি কৰিলে। এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কেনেদৰে ডাউনলোড কৰিব, কোনে কাৰ এডমিট আহিছে আলোচনা কৰাৰ আগতে মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। তেতিয়া মই এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দিলে নটিফিকেশ্যন পাব আৰু ভিডিঅ'সমূহ কণ্টিনিউ চাই থাকিব পাৰিব। এতিয়া এডমিট আহিছে আপোনালোকৰ শোল্ডাৰ GD, যিসকলে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ শোল্ডাৰ GD এপ্লাই কৰিছিলে তেওঁলোকৰহে বৰ্তমান এডমিট কাৰ্ড আহিছে। যিহেতু 22 এপ্ৰিলৰ পৰা এক্সাম ষ্টাৰ্ট হ'ব। শোল্ডাৰ GD যিখন লিষ্ট দিছে, লিষ্টৰ মতে শোল্ডাৰ GD 22 এপ্ৰিলৰ পৰা 29 এপ্ৰিললৈকে GD এক্সাম হ'ব। তেওঁলোকৰহে বৰ্তমান শোল্ডাৰ GD যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ এডমিট কাৰ্ডসমূহ মুকলি কৰিছে। আৰু যিসকলে ক্লাৰ্ক, নাৰ্ছিং এছিষ্টেণ্ট, ট্ৰেডমেনৰ যিখিনি পোষ্ট আছে সেইখিনি পোষ্টৰ আপোনালোকৰ যিহেতু 7 মে'লৈকে অনলাইন 7 মে'লৈকে অনলাইন এক্সামটো চলি থাকিব। আপোনালোকে চেক কৰি থাকিব, যিটো জইন ইণ্ডিয়ান আৰ্মি বুলি আপোনালোকে গুগলত চাৰ্চ কৰিলে হ'ল। তাৰপিছতে এটা কেপচা কোড আহিব, কেপচা কোডটো বহাই দিয়াৰ পিছতে আপোনালোকৰ যি ইণ্ডিয়ান আৰ্মি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তাৰ ইমেইল আইডিটো আৰু পাছপৰ্ট যিটো দিছিলে সেই পাছপৰ্টটো মাৰি দিয়াৰ লগে লগে আপোনাৰ প্ৰফাইলটো খোল খাই যাব। প্ৰফাইলটো খোল খোৱাৰ পিছতে বাওঁহাতে আপোনালোকে মোবাইলত পাৰিব, মোবাইলটো ডেস্কটপ চাইড কৰি ল'ব। বাওঁহাতে এডমিট কাৰ্ড বুলি CBT এক্সাম এডমিট কাৰ্ড বুলি এটা অপশ্যন আছে, তাতে চুই দিয়াৰ পিছতে আপোনালোকৰ যিটো ৰোল নাম্বাৰ আছিলে সেই ৰোল নাম্বাৰটো মাৰি দিব। ৰোল নাম্বাৰৰ পিছতে আপোনালোকৰ যি পাছপৰ্ট, আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আছে, ডেট অফ বাৰ্থটো আপোনালোকৰ ধৰি লওক 12/12/2000 চন বোলে, তেতিয়া সেই 12/12/12 ডাইৰেক্ট 2000 বুলি লিখি দিব। তাৰপৰা আপোনালোকে লগ ইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব। সেইদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব। কিন্তু আপোনালোকে যিসকলে ওমেন মিলিটাৰী ফ'ৰ্চ মানে ছোৱালীসকলে যিসকলে এপ্লাই কৰিছিলে, তাৰপিছত আপোনাৰ ট্ৰেডমেনত যিসকলে এপ্লাই কৰিছিলে আৰু ক্লাৰ্কত, নাৰ্ছিং এছিষ্টেণ্টত যিসকলে এপ্লাই কৰিছে তেওঁলোকে মানে ভয় খাবলগীয়া কথা নাই। তেওঁলোকৰ বৰ্তমানলৈকে এডমিট কাৰ্ডসমূহ ডাউনলোড হোৱা নাই। সেইসকলে আপোনালোকে ভয় খাবলগীয়া কথা নাই। ধুনীয়াকৈ আপোনালোকে ৱেবছাইটটো চেক কৰি থাকিব, কোনোবা এটা সময়ত ডাউনলোড হৈ থাকিব। যিহেতু 7 মে'লৈকে এক্সামসমূহ চলি থাকিব, সেইবাবে আপোনালোকে ভয় খাব নালাগে। লাহে লাহে আপোনালোকৰ এডমিট কাৰ্ডো ডাউনলোড হ'ব। বৰ্তমান GDহে এডমিট কাৰ্ড ডাউনলোড হৈছে। এইটোৱে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু তাতকৈ কিবা জানিবলগীয়া থাকিলে। আৰু যদি এডমিট কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিব নোৱাৰে, তলত ইনষ্টাগ্ৰাম আইডিটো দি থ'ম, তাত গৈ আপোনালোকে মেছেজ কৰিব, মই ডাউনলোড কৰি দিম আপোনালোকক। মই এইটো কথা দিছোঁ, আপোনালোকে মোক মেছেজ কৰিলে হ'ল। ৰোল নাম্বাৰ আৰু পাছপৰ্টটো দিলে মই ডাউনলোড কৰি দিম নিজে, যিমানখিনিকে পাৰোঁ। অকণমান দেৰি হ'লেও আপোনালোকে ভয় খাব নালাগে। আপোনালোকৰ ৰিপ্লাইটো দিয়া দেৰি হ'লেও মই যিমান পাৰোঁ সোনকালে দিবলৈ চেষ্টা কৰিম, মই যিহেতু কামত ব্যস্ত হৈ থাকোঁ। তাৰ উপৰিও আপোনালোকে ইনষ্টা যদি নচলায় তেন্তে মোৰ যিহেতু এটা ছোৱালীৰ হোৱাটছআপ গ্ৰুপ আৰু এটা ল'ৰাৰ হোৱাটছআপ গ্ৰুপ আছে, দুইটাই লিংকটো মই ডেছক্ৰিপশ্যনত দি থ'ম। ডেছক্ৰিপশ্যনত গৈ পেলাই আপোনালোকে জইন হৈ ল'ব পাৰিব। আৰু গ্ৰুপত গৈও যদি মোৰ ৰোল নাম্বাৰ আৰু আপোনাৰ পাছপৰ্টটো যদি দি দিয়ে তেন্তে মই নিজে ডাউনলোড কৰি দিম। যিমানখিনিকে পাৰোঁ কথা দিছোঁ, মই আপোনালোকক ডাউনলোড কৰি দিবলৈ চেষ্টা কৰিম। চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই যদি পুনৰ ছাবস্ক্ৰাইব কৰি থ'ব ৰিকুৱেষ্ট কৰিছোঁ। ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতি হওক, প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক। এইটো ভিডিঅ' আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোকে শ্বেয়াৰ কৰি দিয়ক। নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। ধন্যবাদ।